অখিল গগৈৰ ফেচবুকৰ মই ভাল ফ্ৰেণ্ড। অখিল গগৈৰ ফেচবুক লাইভ চাই ভাল পাওঁ, কিন্তু অখিল গগৈৰ কথা মই বেছিকৈ নকওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। অখিল গগৈ লুৰিণজ্যোতি গগৈ বিজেপিৰ এজেণ্ট নহয়, কিন্তু সকলোৰে সৈতে বিজেপিয়ে এটা ভাল সম্পৰ্ক ৰক্ষা কৰি আহিছে। অখিল গগৈ অমিত শ্বাহক কৰা সমালোচনাৰ প্ৰত্যুত্তৰত এনেদৰে কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীয়ে। এই মন্তব্যৰ লগতে 25 পৰা 29 ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। বজালীৰ মেধিকুছিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। আগন্তুক নিৰ্বাচনত আকৌ বিজেপি চৰকাৰ কৰাত ৰাইজৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। এজিপি, ইউপিপিএল, বিপিএফৰ লগতে মিত্ৰতা প্ৰসংগতো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ, তাত অসমীয়া জাতিৰ আৱেগ জড়িত হৈ আছে। অখিল গগৈ বেচিকেলি তেওঁ এজন লেফটিষ্ট, গতিকে তেওঁ এইবিলাক ডেফিনেটলি ভাল নাপায়। কিন্তু মই আজিকালি অখিল গগৈৰ কথা বেছিকৈ নকওঁ, কাৰণ তেওঁৰ ফেচবুক লাইভবিলাক চাই মোৰ বহুত ভাল লাগে। গতিকে তেওঁক যদি মই কওঁ, তেওঁ আকৌ ফেচবুক লাইভ বন্ধ কৰি দিয়ে। সেইটো কাৰণে মই ৰাতিও চাওঁগৈ, আজিও ৰাতি গৈ চাম কি কৈছে। অখিল গগৈ নহয়, অখিল গগৈৰ ফেচবুক লাইভৰ মই ফেন হৈ গৈছোঁ। আৰু বৰ বেলেগ বেলেগ শব্দ কৈ দিয়ে, জহনি তহনি কৈ দিয়ে। অখিল গগৈ, লুৰিণজ্যোতি গগৈ বা যোন যি আছে, এজেণ্ট শব্দটো বেয়া, কিন্তু বিজেপি দলে সকলোৰে লগত ভাল সম্পৰ্ক ৰক্ষা কৰি চলে, কাৰণ বিধানসভাত একেলগে থাকিব লাগিব, একেলগে থাকিব লাগে। কিন্তু ৰাজনীতিটো বেলেগ। নিৰ্বাচন আগতীয়াকৈ নহয়, যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ঘোষণা হৈছিলে। এইবাৰ হয়তো 25 ফেব্ৰুৱাৰীত হ'ব, নহ'লে 29 ফেব্ৰুৱাৰীত হ'ব। গতিকে ইলেকশ্যনলৈকে একজেক্টলি 57-58 ডেজ ঘোষণাৰ কাৰণে আছে। ইলেকশ্যন তাৰ এমাহ পিছত হ'ব, বেলেগ কথা। ফণিদা আছে, মই দুআষাৰ কথা পাতিমেই এতিয়া। গতিকে এনেকৈ য'তে লগ পাওঁ কথা পাতি গৈ থাকোঁ। আৰু আমি যিহেতু একেখন কেবিনেটতে আছোঁ, আমাৰ আসন বুজাবুজিত ইমান অসুবিধা নাই, এটা ফৰ্মুলাও আছে। গতিকে আমি সেইমতে হৈ যাব। বিপিএফৰ লগত আমাৰ মিত্ৰতা আছে, ইউপিপিএলৰ লগতো আমাৰ মিত্ৰতা আছে, কিন্তু বিপিএফ আৰু ইউপিপিএলৰ নিজৰ মাজত মিত্ৰতা নাই। গতিকে দুইটা দলৰ লগতে আমাৰ ভাল সম্বন্ধ আছে আৰু থাকিব। ইলেকশ্যনত আমি চাব লাগিব, যদি বিপিএফৰ লগত মিত্ৰতা কৰিম, তেতিয়া ইউপিপিএলে কি দৃষ্টিভংগী হ'ব, ইউপিপিএলৰ লগত মিত্ৰতা কৰিলে বিপিএফৰ কি দৃষ্টিভংগী হ'ব, এই গোটেই কথাবিলাক চাব লাগিব। অসমৰ ৰাইজক প্ৰতিশ্ৰুতি নহয়, আশীৰ্বাদহে বিচাৰিম যে আমাক আকৌ এবাৰ চৰকাৰ কৰিব দিয়ক, ৰাজ্যত বিজেপিৰ চৰকাৰ হ'ব লাগে। তাৰ বাবে নতুন বছৰত ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম। যি পহুমৰা নদীৰ দুইফালে সুন্দৰ মথাউৰি বনোৱা হৈছে, আৰু মই যেতিয়া আহিছিলোঁ তেতিয়া সম্পূৰ্ণ বানে বিধ্বস্ত কৰি থৈছিল। মেধিপাৰাতো আহিছিলোঁ, মেধিকুছিত। আজি ইয়াতে নতুন বিশ্ববিদ্যালয় হ'ল, সিদিনাখন মই চাই গৈছিলোঁ মাত্ৰ। আজি আৰু 64 কোটি টকা মই দিম